মই উপস্থিত আছোঁ গৌৰীপুৰ বিধানসভা সমষ্টিৰ 81 হাট গাঁও পঞ্চায়তৰ অন্তৰ্গত ছোটগিৰিৰ পাৰ খৈলচানিবাৰীত আৰু খৈলচানিবাৰীত যিহেতু দেখিবলৈ পাইছোঁ যে বিজেপি দলৰ আঞ্চলিক পঞ্চায়তৰ সদস্য বিনোদিনী বিশ্বাস যিহেতু উপস্থিত নাই আঞ্চলিক পঞ্চায়তৰ সদস্য হিচাপে ইয়াতে ৰাইজে যি উৎসাহ ইয়াতে এজন যিটো সচেতন নাগৰিক আছে বা অথবা ইলেকশ্যন ইনচাৰ্জ হিচাপে এজন সচেতন নাগৰিক আছে সেই সচেতন নাগৰিকৰ পৰা মই মন্তব্য ল'বলৈ যত্ন কৰিম যে আচলতে যিহেতু ইয়াতে প্ৰাৰ্থীগৰাকী ইয়াতে উপস্থিত নাই তথাপিও যে আপোনালোকে ইয়াতে যি উৎসাহ উদ্দীপনা আমি দেখিবলৈ পাইছোঁ সেই হিচাপত মানে কেনেকুৱা প্ৰথমে মই আপোনালোকৰ সাংবাদিক বন্ধুসকলক নমস্কাৰ জনাইছোঁ আৰু বেছি ক'ব নালাগে যিহেতু আমাৰ কেণ্ডিডেট ইয়াতে নাই ৰাইজৰ কি সঁহাৰি আছে আপোনালোকে অলৰেডি দেখি পাইছে বেলেগ মোক ক'ব লগা নাই আমি কেনেকৈ জিকিম আমাৰ কেণ্ডিডেট নাই আমি কেনেকৈ প্ৰচাৰ চলাই আছোঁ আই মাতৃসকলে বিশেষকৈ অসমৰ যিমান আঁচনি আছে আই মাতৃসকলৰ আঁচনি আই মাতৃসকল আজি ঘৰত বহি থকা নাই চৰকাৰ ফালৰ পৰা আমাৰ এজন প্ৰাৰ্থী দিছে বিনোদিনী বিশ্বাস 81 নং ঘোঁৰাহাট গাঁও পঞ্চায়তৰ কাউন্সিলৰ আঞ্চলিক সদস্য প্ৰাৰ্থী তেখেতক যে জিকাব এইটো 100% খাটাং আই মাতৃ যেতিয়া ওলাই আহিব কোনেও ৰোধ কৰিব নোৱাৰে বিনোদিনী বিশ্বাস বিনোদিনী বিশ্বাস বিনোদিনী বিশ্বাস বিনোদিনী বিশ্বাস যিবিলাক আঁচনি আপোনালোকে যিহেতু ইয়াতে সেই সদস্যজন যিহেতু ইয়াতে উপস্থিত নাই আপোনালোকে যি ৰেলী আমি দেখিবলৈ পাইছোঁ সেই হিচাপত বিনোদিনী যি নামটো বিনোদিনী বিশ্বাস বিনোদিনী বিশ্বাস যিহেতু উপস্থিত নাই আপোনালোকে যিটো আহিছে আজি আমি দেখিবলৈ পাইছোঁ যি উৎসাহ উদ্দীপনাৰে সেই হিচাপত আমি আপোনালোকক জানিবলৈ যত্ন কৰিম যে কি ক'ব এই বিনোদিনী বিশ্বাসৰ আঞ্চলিক পঞ্চায়তৰ সদস্য কেনেকুৱা ঘৰে বিনোদিনী বিশ্বাসৰ আমাৰ ইয়াতো নাই তথাপিও আমি আগবাঢ়ি আছোঁ বিজেপিৰ ফালে আমাক বিজেপি চৰকাৰৰ ফালে আমাক যাবই লাগিব আমি আগবাঢ়ি যামেই মহিলা আছিল বিজেপি কৰ্মী মহিলা আছিল আৰু ইয়াতে যিহেতু এজন সচেতন নাগৰিক আছিল সেই নাগৰিকৰ পৰা মই যি জানিলোঁ আপোনালোকে দেখিবলৈ পাইছে আচলতে যি বিজেপি চৰকাৰৰ যি আঁচনি এই অঞ্চলতে ঢুকি পাইছে গোটেইবিলাক আঁচনি ঢুকি পাইছে গতিকে এই আঁচনিৰ প্ৰতি মানে সহযোগিতা পায় তেখেতে গাঁৱে গাঁৱে যি নিৰ্বাচনী প্ৰচাৰ চলাই আছে আমি দেখিবলৈ পাইছোঁ যে শক্তিশালী নিৰ্বাচনী প্ৰচাৰ চলি আছে গতিকে প্ৰাৰ্থীৰ পৰা যিহেতু প্ৰাৰ্থী নাই প্ৰাৰ্থী হৈ ইনচাৰ্জ হৈ যিটো নৰপতি বৰ্মন গাঁৱৰ ৰাইজে নৰপতি বৰ্মনেও যি মন্তব্য আগবঢ়াইছে সেয়া আপোনালোকক শুনাইছোঁ লগতে ইয়াতে এজন মহিলা আছিল মহিলা আছিল এই মহিলাক আমি যিহেতু আপোনালোকক শুনাইছোঁ গতিকে আপোনালোকে চাই থাকক অৰুণোদয় অসম মই হাছান আলী জব্বাৰ